নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ স্মৰণ বৰ্ণনা পদ। ৰাম ভগৱন্ত স্মৰণ স্বভাৱ লজাৰ নিজ কৰ্ম অনৰ্থ দুষাৰ্ধমো হে তাৰ লৈ সাক্ষী জয় বিজয়ৰ বচনত সনকাদি ঋষি কবুল অন্তব কুণ্ঠত কৰিল হৈ অপৰাধ নিবাৰী তোমাক তাৰ পায়াচিত্ৰ সৈতে কৰাইলা আমাক তাৰ অনুসাৰে দণ্ড ভৈল সমুচিত আতয় অপৰাধ নাহি তোমাৰ কিঞ্চিত মিলু কয়া মাত যিটো দিলা দশাপ আৰু যেন মহন্ত কণি দুয়ো পতাপ আইগালংগী হেলা কৰিলো চৰক কি পাৱে সাপিয়া সিও নাখিলা পাপক কিন্তু তোমাহাৰ অপৰাধৰ নিমিত্ৰ হকয়া মাখাৰ জন্ম নাৰকী জুনিত তথাপিতো যেন ঈশ্বৰকন পাখৰো এহি মান প্ৰাৰ্থনাটো মাতয়া আমি কৰোঁ জয় বিজয়ৰ বাক্য এহিমানি থওঁ ৰাজাগণ বাক্যে পুনৰ এহি অৰ্থ কওঁ জৰাসন্ধে যত ৰাজা আছে বন্দী কৰি মেলাইলা সবাকো জৰাসন্ধ বোধি হৰি মাগয় কৃষ্ণত বৰ সেহিৰা জাগন কৃতাঞ্জলি হয়া সবি বুলন্ত বচন হে নমতয় উপায় দিও কনাৰায়ণ সংসাৰে ভ্ৰমন্ত্ৰে যেন তোমাৰ চৰণ নপাহৰো আমি সদা যি হ'ব পায়
এহি মহায় অনুগ্ৰহ কৰা যদুৰাই বুলিবা তথাপি হৈব সংসাৰৰ দুখ নহিবে একো হৰি শ্ৰৱণৰ সুখ নুবুলিবাহে ন শুনাইহাৰ উত্তৰ কৃষ্ণে দিয়া চিত্ৰ বিঞ্চি বংশ নিৰন্তৰ শয়ন ভোজন স্নান ক্ৰীড়া আদি কৰি কৰন্তে থাকয় সদা দেহক পাখৰি দুখ পাখৰিবে নুহি আশ্চৰ্য হাত ভগৱন্ত বাক্যে লৈও প্ৰমাণ সাক্ষাৎ বুলন্তয়ো ধব শুনা বচন আমাৰ মুত পৰে মানত আগ্ৰহ নাহি যাৰ জিতেন্দ্ৰিয় শুদ্ধ সমশ্ৰিত সৰ্বখন মোক স্মৰি সদায় সন্তুষ্ট যাৰ মন সিজনৰ ভৈল সুখময়দ সদিশ সংসাৰৰ দুখে তাক কিবা কৰিবে ক আনন্দ সামুদে মজি থাকে অতি মন নাহি অনুমাত্ৰ তাৰ দুখ স্মৰণ হৈয়া পৰিপূৰ্ণ মনে মোৰ চৰণত শুদ্ধ ব্ৰহ্ম প্ৰদ সাৰ্বভৌম সুখ যত অনিমাদি সিদ্ধি কোনে ক্ষেন্ত যে বেমিছা মই বিনে মুকুতি কোন কৰ মিছা মই হে পৰম প্ৰিয়তম ভকতৰ মোহৰ স্মৰণে কৃত হুৱে নৰ মুখ্যটো অধিক মহাসুখ স্মৰণৰ তাৰ আগে কোন ইটো সুখ বিষয়ৰ সমস্তকে এৰি মুতৰ পিলে কচিত মই আত্মাৰূপে হিয়াত বিদিত মোক হৃদয়তে দেখি পাৱে যে ন সুখ
তাক কৈত পাইব যিটো বিষয় সন্মুখ যে ভগৱন্তৰ স্মৰণ বহুত সুগম হয় লোকসকলৰ ইয়াত কোনো কষ্টৰ বোধ কৰিব নালাগে তাৰ বাহিৰে নিজৰ যিবিলাক কৰ্ম এইবিলাক হৈছে অনৰ্থ আৰু এইবিলাক দোষাৰ্থ এইবিলাক হৈছে মায়ামোহত বন্ধ হ'বলগীয়া হয় এই কথাখিনি জয় বিজয় সনক ঋষিক কৈছে যে তোমালোকক আমি কৃষ্ণৰ ওচৰলৈ অহাত যি বাধা কৰিলোঁ যে তাত আমাৰ ঘোৰ অপৰাধ হ'ল যে আপোনালোকে যি আমাক দণ্ড কৰিলে তাত আমাৰ চন্দ্ৰ সাপ যি মিলিল যে তাত আমাৰ কোনো দোষ নাইকিয়া কিন্তু আমাৰ য'তেই জন্ম হওক কৰ্ম অনুসাৰে যেন ঈশ্বৰ কৃষ্ণক যেন আমি সৰ্বক্ষণে যেন আমাৰ স্মৰণ ৰহোক এইবুলি তেখেতসকলক প্ৰাৰ্থনা জনাইছে যে কৰ্ম অনুসাৰী যি জন্মই হওক নাৰকী যোনিতো যদি জন্ম হয় তথাপি ঈশ্বৰ কৃষ্ণৰ নাম যেন সৰ্বক্ষণে স্মৰণ হওক এইবুলি প্ৰাৰ্থনা কৰিছে আৰু জৰাসন্ধই যিবিলাক ৰজা বন্দী কৰি থৈছিলে ভীমৰ হতুৱাই মৰাই এই ৰজাবিলাকক মুক্তি কৰাওঁতে ৰজাসকলে কৃষ্ণক বৰ মাগিছে যে কৰ্ম অনুসাৰে সংসাৰত য'তেই আমি নাযাওঁ যেন সদায় আপোনাৰ চৰণ পদ্ম চিন্তা কৰি যেন স্মৰণ কৰিব পাৰোঁ ইয়াকে আমাক অনুগ্ৰহ কৰি আপুনি আমাক বৰ দিয়ক যে সংসাৰত সুখ দুখ সকলোৰে আছে যে স্মৰণতো কোনো দুখ কৰিবলগীয়া নহয় যে যিসকল দ্বাৰকাবাসীৰ লোকসকলে শয়ন ভোজন স্নান এই সকলোবিলাক কৰিও নিজৰ শৰীৰ পাহৰি কেৱল কৃষ্ণৰ কৃপাত তেওঁকহে স্মৰণ কৰি আছিলে কৃষ্ণই উদ্ধৱক কৈছে যে মোত পৰে কাৰুণিক এই সংসাৰত কোনো নাই যাৰ মোৰ প্ৰতি আগ্ৰহ হ'ল যি জিতেন্দ্ৰিয় সৰ্বক্ষণে মোকেই চিন্তা কৰি থাকে যে তেওঁলোক সৰ্বক্ষণে মোতেই সন্তুষ্ট হৈ থাকে আৰু তেওঁলোকৰ সকলো দিশ সুপ্ৰসন্ন সকলো সুখময় হয় সংসাৰৰ দুখে তেওঁলোকক কোনো তলাব নোৱাৰে পৰম আনন্দ সমুদ্ৰত মোৰ নাম গুণ লৈ সৰ্বক্ষণে স্মৰণ কৰি থাকে যে মই তেওঁলোকক হৃদয়ত থাকি সদায় আনন্দ উপভোগ কৰাওঁ কংসই কৃষ্ণৰূপ কেনেকৈ পালে পিয়ন্তে বোলন্ত সিটো পথত ভ্ৰমন্তে নিশ্বাস কাহন্তে নিশা শয়ন কৰন্তে ভয়তে কৃষ্ণ সিটো স্মৰিল সদায় সিহেতু কৃষ্ণৰূপ পাইলে কংসৰাই কংসই কি কৈছিলে ভয়তে কৃষ্ণৰ খাওঁতে আৰু বাটত গৈ থাকোঁতে নিশ্বাস কাহোঁতে আৰু শুই থাকোঁতেই ভয়তে অনামক কৃষ্ণকে দেখি আছিলে সেইকাৰণে তেওঁ মৃত্যুৰ সময়ত সেই কৃষ্ণ গতিৰ প্ৰাপ্তি হ'ল সেইকাৰণে আমি মনুষ্য সকলো লোকেই ঠিক তেনেভাৱে ঈশ্বৰ কৃষ্ণ সৰ্বক্ষণে স্মৰণ কৰিলে সকলোকে গৰাকীয়ে কুশল মংগল কৰিব যিটো নিতে ভক্তিভাৱে ভজই ভগৱন্ত তাহাৰ মহিমা কহি কোনে পায় অন্ত যে সদায় ভক্তিভাৱে যি কৃষ্ণৰ নাম স্মৰণ কৰে তেখেতসকলৰ কথা কৈ ঈশ্বৰ কৃষ্ণই অন্ত কৰিব নোৱাৰে সেইকাৰণে সবৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ যে ভাগৱত এই বিশ্ববাসী নিজ নিজ ধৰ্মত সকলো লোক আগবাঢ়ি
সকলোৱে যেন কুশল মংগল হওক, আমি সবাৰো হৈ আমাকো গৰাকী সকলোকে কৃপা কৰক। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাহৃদয়ানন্দ কৃষ্ণ।